মই কেলে কান্দিছোঁ তেওঁলোকেতো বুজি নাই পোৱা। অকল ৰিক্সাখনে চলাই থাকোঁ, মই ছোৱালীজনী লৈ আছোঁ আৰু জীৱনটো চলি থাকিব লাগিব, চলি থাকিব, সংগ্ৰাম কৰিছোঁ মই। জীৱনটোক যেন পুনৰ এবাৰ আৰম্ভ কৰিব লাগিব, জীৱনটোক যেন পুনৰ এবাৰ এই যুদ্ধখনত আমি জয়ী হ'ব লাগিব, তাৰ এক উত্তম নিদৰ্শন দাঙি ধৰিছে এগৰাকী শিৱসাগৰ সাহসী মহিলাই। মোৰ লগত বৰ্তমান উপস্থিত আছে এগৰাকী মহিলা, মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টে দেখাব। তেওঁ ঘৰ ইতিমধ্যে বুৰি আছে, কিন্তু তেওঁ নিজৰ পেট প্ৰৱৰ্তনৰ বাবে পুনৰ এই ৰিক্সাখন লৈ তেওঁ ওলাই আহিছে। তেওঁ দুখত ভাগি পৰিছে, কাৰণবিলাক আমি সুধিম। কিয় বাইদেউ, আপোনাৰ নামটো কি? নমস্কাৰ, মোৰ দীপ্তি ৰাভা। মোৰ চেকাপা শিমলুতলত ঘৰ। মই মানে এতিয়া এই ভাড়াঘৰ ফালে মই এজন বয়স হৈছে মানুহ এজন লৈ আহিছিলোঁ। তেওঁ বানপানীত ঘৰ ডুবিলে বুলি ক'লে, মই তেওঁক লৈ আহিবলগীয়া হ'ল। ঘৰত মোৰতো কোনো নাই এতিয়া, মানুহজনো ঢুকালে 23 চনত বানপানীত। এতিয়া ছোৱালীজনীও আছে আৰু ল'ৰাটো যোৱা বছৰ ঢুকাইছে ফিছাৰীত। মই এতিয়া সংগ্ৰাম কৰিবলগীয়া হৈছে, ল'ৰাটো নাই, ছোৱালীজনীক লৈ পিনিতো মই চলিব লাগিব। সেই আজি ওলাই আহিছিলোঁ, তাৰমানে ওলাই আহি মই দেখিছোঁ ভাড়া ধৰা পৰিস্থিতিটো বহুত বেলেগ। আগতেও এদিন আহিলোঁ, সেইদিনাখনো সোমাই মই কান্দি আহিছোঁ। মোৰ পাছৰ মানুহখিনি পাছত ভৱিষ্যতবোৰ কি হ'ব। এতিয়া বৰ্তমান চবেই সহায় কৰিছে, চাউল এমুঠি পাইছে খাইছে, দাইল এমুঠি পাইছে খাইছে দাদা। তাৰ পাছৰ পৰ্যায়টো কি হ'ব ভাবিয়ে মই মানে পাৰ পোৱা নাই, চিন্তা কৰি। মানুহবিলাকে সোধে, মই সোমাই আহিলে কান্দিছে কেলে বুলি কয় মোক। এয়া মানুহবিলাকে কিছুমানে, মই কেলে কান্দিছোঁ তেওঁলোকেতো বুজি নাই পোৱা। ঘৰটো যদি ভাগি যায় তেওঁলোকক, এতিয়া এটাই উপায়, সকলোৱে চাউল দিছে, সকলোৱে দাইল দিছে, সকলোৱে আগবঢ়াইছে, কিন্তু মানুহখিনি পাছত থাকিবলৈ সুবিধা অকণ কৰাটো মানে মই বিচাৰোঁ। তেওঁলোকে ঘৰত গৈ পিনি থাকিবগৈ কেনেকৈ। আপুনি নিজেও বানত ডুবি আছে? মই নিজেও ডুবি আছোঁ, কিন্তু মই সদায় লোকৰ কথা ভাবোঁ দাদা। মই লোকৰটো চিন্তা কৰোঁ, সিহঁতে কেনেকৈ। অৱস্থা কি হৈ আছে? মোৰ এতিয়া ঘৰটোৰ অৱস্থা বোকা পানীয়ে হৈ আছে, মই চাফ চিকুণো কৰিব পৰা নাই, পানী নাই মানে মোৰ ভাগত। উপাৰ্জন আপুনি ই ৰিক্সা চলাই কৰে? অকল ৰিক্সাখনে চলাই থাকোঁ, মই ছোৱালীজনী লৈ আছোঁ আৰু তাৰ বাহিৰে মই একো নাই। মই আজি ওলাই নাহিলে মানে মোক কোনো দেউতাও নাই দাদা। সেইটো কাৰণে ওলাই আহিবলগীয়া হৈছে। জীৱনটো চলি থাকিব লাগিব, চলি থাকিব, সংগ্ৰাম কৰিছোঁ মই। দীপ্তি ৰাভা আপোনাৰ নাম? হয়। অসম লাইভ 24ক দীপ্তি ৰাভাৰ আমি দেখাইছোঁ। দীপ্তি ৰাভাৰ এইখন ই ৰিক্সা, আৰু এই ৰিক্সাখন লৈ তেওঁ পুনৰ বানৰ 8টা যিকেইটা দিন উকলি গ'ল, তেওঁ কিন্তু থমকি ৰোৱা নাই। তেওঁ এই ই ৰিক্সাখন লৈছে, ই ৰিক্সাখন লৈ পুনৰ তেওঁ ওলাই আহিবলগীয়া হৈছে নিজৰ জীৱন সংগ্ৰামটো চলাই নিবলৈ। আৰু তেওঁ ভাড়াধৰা অঞ্চলত আছে, তেওঁ চেৰেকাপাৰৰ এগৰাকী মহিলা। তেওঁ ভাড়াধৰা যিটো বানে অত্যন্ত বেয়াকৈ ধুই গৈছে, সেই অঞ্চলটোৰ ভিতৰত যেতিয়া তেওঁ সোমাই বোলে তেওঁ কান্দি থাকে। তেওঁ অৱস্থাটো চাওক, এতিয়াও চাওক, মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টে দেখাব। এখন জীয়া ছবি আমি দেখাইছোঁ, বানে যেন ধুই নিছে, আমি যেন কৈ আছোঁ শব্দবিলাক, সেই শব্দবিলাকৰ যিটো ভিজুৱেলছ আমি দেখাব চেষ্টা কৰিছোঁ। কেনেকৈ আচলতে মানুহক বিপৰ্যস্ত কৰিছে, ধুই নিছে, জীৱনটোক শূন্য পৰা আৰম্ভ কৰিবলগীয়া হৈছে। প্ৰতিজন মানুহে প্ৰতিজন মানুহৰ হাত ধৰিবলগীয়া হৈছে বানৰ পাছত। বহু উচ্চ শিক্ষিত যিসকল মহিলা আছিল, মহিলাসকলৰ যিসমূহ কিতাপ ডকুমেণ্টছ সকলো বানে ধুৱাই লৈ গুচি গ'ল শিৱসাগৰত। এটা খুঁটকণ নাই। যদি অসমবাসীয়ে শিৱসাগৰৰ লগত থিয় নহ'লৈ নিশ্চিতভাৱে শিৱসাগৰ শেষ হৈ গ'লহেঁতেন। এতিয়া বহুতে কৈছে, বহু কাৰিকৰীগত কথা কৈছে, কিয় হ'ল, কেলে হ'ল, কিন্তু সেইবোৰ আমি চিন্তা কৰিম নে এনেকুৱা সাহসী মহিলাসকলে যিয়ে শিৱসাগৰখনৰ কাৰণে আমিয়ে কান্দি আছোঁ, সেই কথাবিলাকো আমি কিন্তু চিন্তা কৰিব লাগিব। দীপ্তি ৰাভা মোৰ লগত আছিল আজি, নিজে বানত ডুবি আছে, ভাড়াধৰা অঞ্চললৈ পুনৰ কান্দিছে তেখেত। জীৱন সংগ্ৰামৰ বাবে এই ই ৰিক্সাখন তেওঁ লৈ ওলাই আহিবলগীয়া হৈছে পুনৰ। এয়াই আচলতে বানপানীৰ যিসমূহ কৰুণ গাথা, যিসমূহ দস্তাবেজ আমি অসম লাইভ 24 দৰ্শকসকলক দেখাব চেষ্টা কৰিছিলোঁ।